আজি মূলতঃ চাৰিটা সিদ্ধান্ত প্ৰতিবেদন ৰাজহুৱা হ'ল। দ্বিতীয়, প্ৰতিবেদন কোনে কেনেকে ৰূপায়ণ কৰিব দায়িত্বসমূহ চিনাক্ত হ'ল। তৃতীয়, কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা দফা কেইটা ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰাৰ লগতে আছুৰ লগত এখন বৈঠকত বহিবৰ বাবেও আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিম। কেন্দ্ৰীয় চৰকাৰে নিজৰ দায়িত্বত থকা বিষয়কেইটাৰ ওপৰত সিদ্ধান্ত লোৱাৰ সময়ছোৱাতে বা তেওঁলোকে যি ধৰণে চিন্তা কৰিব তাৰ সমান্তৰালভাৱে আমি ৰাজ্য চৰকাৰৰ দায়িত্বত থকা সম্পূৰ্ণ 40টা আৰু আংশিক 12টা টোটেল 52টা ডিচিশ্যন আমি ইমপ্লিমেণ্ট কৰাৰ দিশত আগবাঢ়ি যাম। 25 অক্টোবৰত আমি এটা একশ্যন প্লেন দিম যে কেনেকৈ ইমপ্লিমেণ্ট আমি কৰিব বিচাৰিছোঁ আৰু যদি সদৌ অসম ছাত্ৰ সন্থা মূলতঃ সন্মত হয় তেতিয়াহ'লে এপ্ৰিল 2025ৰ আগতে ৰাজ্য চৰকাৰৰ দায়িত্বত থকা 52টা ৰিকমেণ্ডেশ্যন আমি ইমপ্লিমেণ্ট কৰিম। ৰাজ্য চৰকাৰৰ লগত থকা 52টা মূলতঃ 3টা শিতানত ভাগ কৰিব পাৰি: ভূমিৰ অধিকাৰ, ভাষাৰ অধিকাৰ আৰু সংস্কৃতিৰ অধিকাৰ। ৰাজ্য চৰকাৰৰ হাতত থকাই 3টা। সদৌ অসম ছাত্ৰ সন্থাক আমি এইটোও অৱগত কৰোঁ যে বৰাক উপত্যকাত এই কমিটিৰ ৰিকমেণ্ডেশ্যনটো ইমপ্লিমেণ্ট কৰাৰ কোনো অৱকাশ নাই। 6 শিডিউল এৰিয়াৰ অথৰিটিয়ে স্বীকাৰ কৰিলেহে আমি তাত আমি ইমপ্লিমেণ্ট কৰিব পাৰিম, কাৰণ এইবিলাক হ'ল ডেলিগেটেড ছাবজেক্ট। সংবিধানে এই ছাবজেক্টবিলাক অলৰেডি 6 শিডিউলক দি দিছে। ৰাজ্য চৰকাৰে তাৰ ওপৰত আইন প্ৰণয়ন কৰিব নোৱাৰে আৰু 6 শিডিউল এৰিয়াত আইন প্ৰণয়ন কৰাৰ অধিকাৰ 6 শিডিউল কৰ্তৃপক্ষৰ আছে আৰু সেই ক্ষেত্ৰত 6 শিডিউলৰ কৰ্তৃপক্ষই তেওঁলোকে বিচাৰিলে কৰিব পাৰিব আৰু নিবিচাৰিলে তেওঁলোকে ইয়াৰ পৰা আঁতৰি থাকিব পাৰিব।